চিপাঝাৰ সমষ্টিত আকৰ্ষণীয় হ'ব নিৰ্বাচনৰ 3টা কাৰ্যকালৰ অভিজ্ঞতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন বিধায়ক এইবাৰ কংগ্ৰেছ দলৰ চিপাঝাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী বিনন্দ কুমাৰ শইকীয়াই ৰাজনীতিৰ পথাৰখনত এটা কাৰ্যকালৰ অভিজ্ঞতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলৰ চিপাঝাৰ সমষ্টিৰ মনোনীত প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আনহাতে চিপাঝাৰ সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলৰ শাসনত বিতুষ্ট হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কুলেন নাথ চিপাঝাৰ সমষ্টিৰ জ্বলন্ত সমস্যা সমাধান আৰু জুবিন গাৰ্গক ন্যায় প্ৰদানত বিজেপি চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে জ্বলন্ত সমস্যা সমাধান আৰু জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব কুলেন নাথ পোনপ্ৰথমে মই চিপাঝাৰ সমষ্টিবাসী ৰাইজ আৰু সংবাদ মাধ্যমৰ মই সেৱা জনাইছোঁ। এতিয়া কথাটো হ'ল মই এইবাৰ চিপাঝাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব আগবঢ়াম। গতিকে মই আশাবাদী চিপাঝাৰ সমষ্টিবাসী ৰাইজে নিশ্চয় মোক মৰম দিব। বিভিন্ন গাঁৱে ভূঞে মই ঘূৰি পকি মই মানুহৰ মাজত যথেষ্ট সঁহাৰি পাইছোঁ। মই আশাবাদী এইবাৰ চিপাঝাৰ সমষ্টিৰ পৰা মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়ী হৈ যাম বুলি মই আশা কৰিছোঁ। হয়, আচলতে চিপাঝাৰ সমষ্টিত যথেষ্ট জ্বলন্ত সমস্যা আছে। ৰাস্তা ঘাট, শিক্ষাৰ পৰা আদি কৰি আৰু নিবনুৱাৰ সমস্যা আছে। আৰু মেইন উদ্দেশ্যটো হ'ল আমাৰ জুবিন ডাঙৰীয়াই আজিৰ তাৰিখলৈকে 6 মাহ হ'ল তেওঁ ন্যায় পোৱা নাই। সন্মানীয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঠিক পিছতেই তেওঁ নিজে কৈছিল যে জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰা হোৱা বুলি। কিন্তু সেই সময়ত তেওঁ কৈছিল যে জুবিন গাৰ্গক মই ন্যায় দিম বুলি। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে মই জুবিনক ন্যায় দিব নোৱাৰিলে মোক ৰাইজে ভোট দিব নালাগে। নিশ্চয় এইবাৰ চিপাঝাৰ সমষ্টিবাসী ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মই আশাবাদী। আৰু সেই সময়ত চিপাঝাৰ সমষ্টিত জুবিনৰ সোঁৱৰণত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব বিচাৰিছিল, কিন্তু চিপাঝাৰৰ প্ৰশাসনে সেই সময়ত বন্ধ কৰি দিছে। শ্ৰদ্ধা ৰাইজ, আপোনালোকে জানে আঁৰৰ মানুহজন কোন? আঁৰৰ মানুহজন হ'ল চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া। গতিকে সময় আহিছে, নিশ্চয় চিপাঝাৰ সমষ্টিবাসী ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মই আশাবাদী। বিজেপি আৰু কংগ্ৰেছ তেওঁলোক কিন্তু দা এখনেই, খালি নালকেইটা বেলেগ বেলেগ। গতিকে মই হাতযোৰ কৰি চিপাঝাৰ সমষ্টিবাসী ৰাইজক মই অনুৰোধ কৰিছোঁ, বহুতক চালে এবাৰ মোকো আপোনালোকে সুবিধা দিয়ক। মই কিন্তু কথা নহয় কামেৰে পৰিচয় দিম। ধন্যবাদ। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।